মাত্ৰ 30 ছেকেণ্ডৰ বাবে আপোনালোকে স্ক্ৰলিং কৰা বন্ধ কৰকচোন। আপোনালোকৰ নাৰ্ভাছ চিষ্টেমে হয়তো সেয়া বিচাৰিছে। এতিয়া আপুনি নিজৰলৈ অকমান মনোযোগ আনক। আপোনাৰ কাণখন বাৰু উঠি আছে নেকি কাণৰ ওপৰলৈ? বা আপোনাৰ মুখখনত অকমান টান ভাৱ এটা, মুখৰ পেশীবোৰ, মাংস পেশীবোৰ টান হৈ আছে নেকি? তেতিয়াহ'লে কাণখন লাহেকে ঢিলা কৰি দিয়ক আৰু মুখৰ মাংসপেশী শিথিল কৰি দিয়ক। জিভাখন তালুত যদি লাগি আছে তালুৰ পৰা নমাই দিয়ক। দাঁতকেইটাও আলফুলে জাষ্ট লগাই ৰাখক। মুখখন দীঘলকে উশাহ লওক আৰু মুখেৰে লাহে লাহে উশাহ এৰক। পুনৰ দীঘলকে উশাহ লওক আৰু মুখেৰে উশাহ এৰি দিয়ক। আৰু এবাৰ দীঘলকে নাকেৰে উশাহ লওক আৰু লাহেকে মুখেৰে উশাহ লওক। আপুনি এতিয়া সুৰক্ষিত। আপোনাৰ মন স্থিৰ আৰু শান্ত। যেতিয়াই আপোনাৰ মনত অলপ হলেও অশান্তি আহে, আপুনি এনেদৰে নিজৰ উশাহ নিশাহক লক্ষ্য কৰিব। শৰীৰ একদম শিথিল কৰি দিব। কাণকেইখন আপুনি যেতিয়া অকমান টেনচনত থাকে, কাণ এনেকে টান হৈ যায়, ওপৰলৈ উঠি যায়, কাণকেইখন তললৈ নমাব, মুখখন ঢিলা কৰি দিব আৰু আপোনালোকে নিজৰ উশাহ নিশাহক লক্ষ্য কৰিব। নাকেৰে লাহে লাহে উশাহ লব আৰু মুখেৰে লাহে লাহে উশাহ এৰি দিব। আপোনালোক দিনটোৰ যিকোনো সময়তে কেৱল মাত্ৰ শান্তি অনুভৱ কৰক। আপোনালোকৰ বাবে তাৰে কামনা কৰিলো। আপোনালোক সকলো শান্তিপূৰ্ণ বুদ্ধি সত্তা। নাম্য হৰেংগে কিয়, নাম্য হৰেংগে কিয়।